আমি যিবিলাক সিটত জয়ী হৈছোঁ বা যিবিলাক সিটতো কম মাৰ্জিনত আমি হাৰিছোঁ কিন্তু সেইকেইটা সিটত আমাৰ বিজেপিৰ লগত ডাইৰেক্ট ফাইট হৈছে। বাকী যিখিনি সিটত জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তৰ সিটতো এতিয়ালৈকে কিছুমান সিটত আমি খুব কম মাৰ্জিনতহে হাৰিছোঁ। ডিব্ৰুগড়ত আছে, বঙাইগাঁৱত আছে, চমৰীয়াত আছে, গোৱালপাৰাত আছে, এনেকৈ বহুত অন্ততঃ আমাৰ দলৰ যিটো চাইকেলৰ চিম্বল ৰাইজৰ মাজত যাতে অলপ প্ৰচাৰ চলাব পাৰে। দলটো যদিও অসমত নতুন কিন্তু দলটো নতুন নহয়, 1992 চনতে হোৱা এটা দল, সমাজবাদী দল। আৰু মই 7 জানুৱাৰীত এইবছৰ দায়িত্ব লৈছিলোঁ। দায়িত্ব লোৱাৰ পিছত সাংবাদিক আপোনালোকক আদি কৰি বহুকেইজন আহিছিলে, তেতিয়া আমি কৈছিলোঁ যে আমি ইমিডিয়েটলি আমি পঞ্চায়ত নিৰ্বাচনটো পাম খেলিবলৈ। আৰু পঞ্চায়ত নিৰ্বাচন মই অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ, আমাৰ নেশ্যনেল প্ৰেছিডেণ্ট। তেখেতৰ লগত আলোচনা কৰোঁতে তেখেতেও কৈছিলে যে আপোনালোকে পঞ্চায়ত ইলেকশ্যনত আগভাগ ল'ব, যি হওক অন্ততঃ আমাৰ দলৰ যিটো চাইকেলৰ চিম্বল ৰাইজৰ মাজত যাতে অলপ প্ৰচাৰ চলাব পাৰে। কিন্তু আমি প্ৰচাৰ চলোৱাই নহয়, এতিয়ালৈকে আমাৰ নিৰ্বাচনৰ যিবিলাক আমাৰ ভোট গণনা এতিয়াও চলিয়ে আছে। এতিয়ালৈকে আমি 8টা সিটত ৱাৰ্ডত আমি জয়লাভ কৰিছোঁ বিভিন্ন জিলাত। এইটো এটা আমাৰ সমাজবাদী দলৰ অসমৰ কাৰণে এটা খুব ভাল খবৰ। আৰু খবৰটো আমি লক্ষ্ণৌতো তেখেতসকলক আমি জনাইছোঁ। আমাৰ ইনচাৰ্জ যি প্ৰফেচাৰ ভুৱন যোশী ডাঙৰীয়া, তেখেতকো জনাইছোঁ। তেখেতেও খুব ভাল পাইছে আৰু লক্ষ্ণৌ অফিচেও খুব ভাল পাইছে আমাৰ খবৰটো শুনি। 8টা আমি ডিব্ৰুগড়ত আছে, বঙাইগাঁৱত আছে, চমৰীয়াত আছে, গোৱালপাৰাত আছে, এনেকৈ বহুত সকলোতে আছে। আৰু বাকী যিখিনি সিটত জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তৰ সিটতো এতিয়ালৈকে কিছুমান সিটত আমি খুব কম মাৰ্জিনতহে হাৰিছোঁ, আৰু এটা আমাৰ হ'ল কি, আমি সময় খুব কম পালোঁ, সময় কম পাইছোঁ। আমি 10-12 দিন মানহে আমি হেৰি কৰিবলৈ পাইছোঁ। আৰু খুব কম সময়ৰ ভিতৰত অসমৰ ৰাইজে আমাক আদৰি লৈছে। সেইকাৰণে গোটেই অসমৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। যিসকল ভোটাৰ তেখেতসকলে আমাক দলটোক আদৰি লৈ যে আমাৰ 8জনকৈ প্ৰাৰ্থীক আমাৰ জয়যুক্ত কৰিছে, সকলোকে আমি সমাজবাদী দলৰ মই ৰাজ্যিক সভাপতি হিচাপে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, কথা পাতিছোঁ, যোগাযোগ কৰিছোঁ তেখেতসকলৰ লগত। বাকী জিলাৰ যিসকল সভাপতি তেখেতসকলৰ নেতৃত্বত আমিও ষ্টেটৰ ফালৰ পৰা ইমান ঘূৰিব পৰা নাই, সঁচাকৈ সময় কমিব পৰা নাই। আমি যিমান পাৰোঁ গৈছোঁ, ময়ো দিনে ৰাতে যিমান পাৰোঁ গৈছোঁ। তথাপি জিলা সভাপতিসকলে বা জিলাৰ যিসকল বিষয়ববীয়া তেখেতসকলে কিন্তু বহুত কষ্ট কৰিছে। আমি দেখিছোঁ কিছুমান ফুটেজ আমালৈ ফটো পঠাইছে। তেওঁ মানে দেখিছোঁ বিভিন্ন সেই য'ত হেৰি হৈছে সেই ফিল্ডতে শুইছে, তেওঁলোকে মুকলি ফিল্ডতে শুই আছে দেখিছোঁ মই। তেনেকুৱা ফটো কিছুমানো পঠাইছে আমালৈ। মই দেখি আচৰিত হৈছোঁ যে কিমান ডেডিকেটেড মানুহ এই দলটোত আগবাঢ়ি আহিছে। আৰু মোৰ বিশ্বাস আছে তেখেতসকলৰ নিচিনা ইমান অনেষ্ট, ডেডিকেটেড আৰু লয়েল টু আৱাৰ পাৰ্টিসকলে নিশ্চয়কৈ আমাৰ দলটো আৰু আগবঢ়াই নিয়াত 26ত যি নিৰ্বাচন হ'ব, আমাৰ বিধানসভা নিৰ্বাচন, আমি নিশ্চয়কৈ ভাল ফল দেখাব পাৰিম। যিকেইজন জয়ী হৈছে তেওঁলোকে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ যাতে ভালদৰে কাম কৰিব পাৰে, ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে, সেই ক্ষেত্ৰত আপুনি নিশ্চয় আগভাগ ল'ব। নিশ্চয়কৈ ল'ম। মই বাৰু ৰাজ্যিক সভাপতি হিচাপে আগভাগ ল'ম। আৰু তেখেতসকলেও তেনেকুৱা এটা মনোভাৱ লৈ ৰাইজক প্ৰতিশ্ৰুতি দিছে। আৰু আমি মিটিঙতো সেইবিলাক কথা কৈছোঁ। আৰু তেখেতসকলে সেই ভাৱ লৈ আহিছে। আৰু সঁচা অৰ্থত আহিছে। ৰাইজে কি হয়, যিসকল এতিয়া ৰাজনৈতিক জগতখনত এনেকুৱা হৈ গৈছে, যিসকলে সততাৰে কাম কৰিছে, ভাল ধৰণে কাম কৰিছে। কাৰণ আমাৰ দলটো নতুন, বাকী ৰাজনৈতিক দলবিলাকৰ চিনাকি দল, তেওঁলোকৰ চিম্বলটো চিনাকি, দলটো চিনাকি, গতিকে তেখেতসকলৰ কথাটো বেলেগ। আৰু আমাৰ দলটো একেবাৰে নতুন দল এটাতো তেওঁলোকে, কাৰণ তেওঁলোকে যেতিয়া নিৰ্বাচনত জয়ী হৈ আহিছে, তেওঁলোকৰ এটা অলৰেডি সেই অঞ্চলটোত তেওঁলোকৰ এটা ভাল ইমেজ আছে। সেই ইমেজটো থকাৰ কাৰণে, গুড ইমেজ এটা থকাৰ কাৰণেহে ৰাইজে তেখেতসকলক আদৰি লৈছে। আৰু সমাজবাদী দলৰ অখিলেশ যাদৱ ডাঙৰীয়া আৰু ডিম্পল যাদৱ ডাঙৰীয়ানীৰ যি ধৰণে ৰাইজক সহায় কৰা তেখেতসকলে দেখিছে। আজিকালি ছ'চিয়েল মিডিয়া হৈছে, প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক, সকলোতে ৰাইজে আজিকালি চব চাই থাকি তেখেতসকলে দেখি বহুত ভোটাৰ আমি বিশেষকৈ আৰু এটা খুব ভাল লাগিছে, যেতিয়া আমি বিভিন্ন ঠাইত, মই নিজেও মিটিং, আমাৰ ইয়াত বহুকেইজন আমি মিটিঙত একেলগে ঘূৰিছোঁ, বহুত ডাঙৰ এটা ষ্টেট টীম আমি ঘূৰিছোঁ। তাত আমি দেখি বিশেষকৈ বেছি ভাল লাগিছে
নৱপ্ৰজন্মৰ বহু কিন্তু ল'ৰা ছোৱালী কলেজত পঢ়ি থকা, ইউনিভাৰ্চিটিত পঢ়ি থকা, বিভিন্ন ধৰণৰ বা ইউনিভাৰ্চিটিৰ পৰা পাছ আউট কিছুমান, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে, কোনোবাই IIT কৰিছে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিন্তু ল'ৰা ছোৱালী স্বইচ্ছাই তেওঁলোকে আগবাঢ়ি আহি পেলাই আমাৰ লগত যোগাযোগ কৰিছে, আমাৰ লগত প্ৰচাৰত তেওঁলোকেও ঘূৰিছে কিন্তু। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিৰ এইটো ঐতিহাসিক বিজয়, এনেকুৱা কেতিয়াও মানে স্বাধীনতাৰ পাছত কেতিয়াও এনেকুৱা ধৰণৰ বিজয় হোৱা নাই, কিন্তু তেনে সময়ত আপোনালোকে যিকেইটা জয়ী হৈছে তাত বিজেপিৰ লগত আপোনালোকে পুৰা ফাইট কৰিছে। হয়, আমি যিবিলাক চিটত জয়ী হৈছোঁ বা যিবিলাক চিটতো কম মাৰ্জিনত আমি হাৰিছোঁ, কিন্তু সেইকেইটা চিটত আমাৰ বিজেপিৰ লগত ডাইৰেক্ট ফাইট হৈছে। বিজেপি দল এটা বহুত ডাঙৰ, ধনে জনে ধনবল বাহুবল সিহঁতৰ বহুত আছে, আমাৰ একো নাই। আমাৰ খালি ৰাইজৰ সমৰ্থনটোহে আছে, আমাৰ ধনবল কিন্তু নাই। আমি অসমত নতুন দল এটা হিচাপে কিন্তু তেওঁলোকৰ লগত আমাৰ খুব টাইট ফাইট হৈছে। বহুকেইটা চিটত আমি খুব কম ভোটত আমি হাৰিছোঁ যদিও কিন্তু এটা ৰাইজলৈ এটা ভাল মেছেজ গৈছে তেখেতসকলে। গতিকে হিমন্ত বিশ্বই কি কৈছে নকৈছে সেইটো তেওঁ ব্যক্তিগত কথা, হয় নাই? তেওঁ প্ৰত্যেকটো কথাই ঐতিহাসিক কামেই কৈ থাকে, গতিকে এইটো এটা ঐতিহাসিক কিবা এটা কৰিছে আৰু তেওঁহে নিজে কৈ থাকে, আমিতো কোনেও কোৱা নাই নে? নিজে স্বইচ্ছা আচলতে নিজৰ প্ৰচাৰটো চলাব নালাগে। আমি যদি ক'লোহেঁতেন তেওঁলোকৰ ঐতিহাসিক জয়, তেতিয়াহ'লে ভাল হ'লহেঁতেন। সদায় নিজৰ গুণটো নিজে কোনো মানুহে নেগায়। তেওঁ ভাবে কি ভাবে তেওঁ গাই আছে নিজৰ গুণটো, নিজৰ স্বগুণ বখানিব কেতিয়াও নাপায় বুলি আমাৰ আগতে বুঢ়া লোকসকলে কৈছিলে। পঞ্চায়তত আপোনালোকৰ যিটো বহুতখিনি ভাল আগন্তুক সময়ত কেনেকুৱা ধৰণৰ পৰিকল্পনা, এতিয়া 2026 আহি আছে, বেছি দিন নাই, আপোনালোকে যুদ্ধ কৰিব হৈ গ'ল। হয়, আমি অলৰেডি আমি বহিয়ে দেখিছে, আমি বহুকেইজন বহি আমি কাম কৰি আছোঁ। জিলাৰ হেৰিসকলৰ কথা পাতিছোঁ। তাৰ আগতে এতিয়া BTC নিৰ্বাচন আহিব। BTCৰ আমি অলৰেডি ইনচাৰ্জ আমি দায়িত্ব দিছোঁ, 5খন জিলাৰ BTC দায়িত্ব দিছোঁ। তাৰপিছত কেণ্ডিডেট বাছনিৰ ক্ষেত্ৰতো আমি যিমান জলদি পাৰোঁ আমি সেইখিনি আৰম্ভ কৰিম। তাত আমি মিটিং দিছোঁ। এই পঞ্চায়ত ইলেকশ্যনৰ এইখিনি হেৰি হোৱাৰ লগে লগে আমি তাতো আমি তেনেকৈ প্ৰগ্ৰেম কৰিম। গতিকে আমি প্ৰত্যেকটো নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু আমাৰ বিশ্বাস আছে ভাল ফল দেখা পায়। আৰু 26ত নিশ্চয়কৈ আমি এই আৰম্ভণিতে আমি যিটো আশা কৰিছিলোঁ বা যি ধৰণে ভাবিছিলোঁ, ওপৰৰ পৰাও কৈছিলে যে দলটো নতুন, আপোনালোকে অন্ততঃ ৰাইজৰ মাজত প্ৰচাৰটো চলক। তেওঁলোকে ভবা নাছিলে যে আমি ইমানকেইটা চিট জিকি যাম। সেই চিট জিকি যোৱাটো কিন্তু ৰাইজৰ সাংঘাতিক আমাৰ প্ৰতি সমৰ্থন আছে, সেইকাৰণে কিন্তু আমি জিকিব পাৰিছোঁ। আৰু সেইকাৰণে লক্ষ্ণৌ অফিচৰ আমাৰ অখিলেশ যাদৱ, ডিম্পল যাদৱ ডাঙৰীয়াই খুব ভাল পাইছে কথাখিনি। Stay informed, stay ahead. News NE 365.